নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম যে বেলপাতৰ কিছুমান প্ৰতিকাৰৰ কথা। শাওণ মাহত বেলপাত গংগা পাততকৈও পবিত্ৰ হৈ থাকে। আজিৰ ভিডিঅ'টোৰ যোগেদি জানিম যে শিৱলিংগত অৰ্পণ কৰা বেলপাত খালে আমাৰ কি কি লাভ হ'ব। যেতিয়া বেলপাত শিৱলিংগত অৰ্পণ কৰা হয় তাৰ পিছত সেই বেলপাতটো সাধাৰণ বেলপাত হৈ নাথাকে, সেই বেলপাতটো মহাদেৱৰ প্ৰসাদ হৈ পৰে। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি এই কথাখিনি সম্পূৰ্ণভাৱে জানি লওঁ আহক। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আমাৰ শাস্ত্ৰৰ অনুসৰি এটা বেলপাত ছমাহলৈকে ব্যৱহাৰ কৰিব পৰা যায়। এই বেলপাত এবাৰ শিৱলিংগত অৰ্পণ কৰাৰ পিছত আকৌ নতুনকৈ ধুই অৰ্পণ কৰিব পৰা যায়। বহু জেগাত বেলপাত ছমাহলৈকে পোৱা নাযায়, তেনে ক্ষেত্ৰত এনেধৰণে ব্যৱহাৰ কৰা হয়। বেলপাত মহাদেৱক অৰ্পণ কৰাৰো পুৰণা ৰহস্য আছে। এই ৰহস্যবোৰ আমাৰ শাস্ত্ৰত সম্পূৰ্ণভাৱে উল্লেখ আছে। শাস্ত্ৰৰ অনুসৰি যেতিয়া সাগৰ মন্থন কৰা হৈছিল তেতিয়া বহু বস্তুৰ লগত বিষ ওলাইছিল। এই বস্তুবোৰ চাৰিওফালে বিয়পিবলৈ ধৰিছিল আৰু লগতে এই বিষ চাৰিওফালে বিয়পি পৰিবলৈ ধৰিছিল। গোটেই সংসাৰ বচাবলৈ মহাদেৱে এই বিষ খাইছিল। সেই দিনাৰ পৰাই মহাদেৱক নীলকণ্ঠ নাম দিয়া হৈছিল বা নীলকণ্ঠ নামেৰে পৰিচিত। বিষৰ প্ৰভাৱৰ ফলত মহাদেৱৰ শৰীৰত তাপ বৃদ্ধি পাবলৈ ধৰিছিল। ইয়াৰ ফলত আশে পাশে থকা পৰিৱেশ জ্বলিবলৈ ধৰিছিল। এই সময়ত দেৱ দেৱীসকলে এজন বেদৰ সহায় ল'লে। বেদে ক'লে বেলপাত খাবলৈ। তেতিয়া সকলো দেৱ দেৱীয়ে মহাদেৱক বেলপাত খাবলৈ দিলে আৰু পানীৰে গা ধুবলৈ দিলে। ইয়াৰ ফলত মহাদেৱৰ শৰীৰত যি তাপ উৎপন্ন হৈছিল সেই তাপ ঠাণ্ডা হৈ পৰিবলৈ ধৰিলে। তেতিয়াৰ পৰাই মহাদেৱক বেলপাত অৰ্পণ কৰাৰ পৰম্পৰা চলি আহিছে। সেইকাৰণে শিৱলিংগত বেলপাত অৰ্পণ কৰাৰ পিছত পানী ঢালা হয়। সদায় মনত ৰাখিব যে 3টা পাত থকা বেলপাতহে অৰ্পণ কৰিব লাগে শিৱলিংগত বা মহাদেৱৰ ওচৰত। বেলপাতটো সদায় আমি চাফা কৰি ল'ব লাগে আৰু নিমখ ছাইডটো আমি শিৱলিংগত অৰ্পণ কৰাৰ ফালে দিব লাগে। কিন্তু আপোনালোকে খহটা ছাইডটো কেতিয়াও নিদিব। এই কথাটো আপোনালোকে কেতিয়াও পাহৰাটো উচিত নহয়। শাওণ মাহত যেতিয়া আপোনালোকে শিৱলিংগত বেলপাত অৰ্পণ কৰিব, সেই বেলপাতটো আপোনালোকে ঘৰৰ পৰা যেতিয়া ছিঙি নিব সেই সময়তে কৰিব লাগিব এটা কাম। বেলপাতটোৰ ওপৰত আপোনালোকে ওম লিখিব পাৰে বা ওম নমঃ শিৱায় লিখিব পাৰে। তাৰপিছত সেই বেলপাতটো নি শিৱলিংগত অৰ্পণ কৰি মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিব বা মনৰ ভিতৰতে আপোনালোকে মহাদেৱক স্মৰণ কৰিব, যাতে আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হয় আৰু আপোনাৰ সকলো দুখ কষ্ট দূৰ হৈ পৰে। তাৰপিছত সেই বেলপাতটো আপোনালোকে তাৰ পৰা আনি আপোনালোকে ঘৰৰ যিকোনো শুভ জেগাত ৰাখিব পাৰে, নাইবা আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাতো সেই বেলপাতটো আনি ৰাখিব পাৰে। সেই বেলপাতটোৰ লগতে মহাদেৱ আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সকলো সমস্যা সমাপ্ত হৈ পৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত চলি থকা সকলো অশান্তি সমাপ্ত হৈ পৰিব। ঘৰত যদি কিবা বাস্তুদোষ হৈ আছে বা কিবা বেয়া শক্তিয়ে আপোনালোকৰ ঘৰত ঠাই লৈ আছে, সেই সকলোবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব। শাওণ মাহৰ যিকোনো এটা সোমবাৰত আপোনালোকে শিৱ মন্দিৰলৈ গৈ তাত আপোনালোকে বেলপাত অৰ্পণ কৰিব। অৰ্পণ কৰাৰ পিছত মহাদেৱক সেৱা কৰি আপোনালোকে তাত ধূপ ধূনা জ্বলাব পাৰে। তাৰপিছত সেই বেলপাতটো আপোনালোকে তাতেই 2টা ভাঁজ কৰি যদি আপোনালোকে মানি বেগত ভৰাই ৰাখিব পাৰে তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। সেই বেলপাতটো যাতে 2টাতকৈ বেছি ভাঁজ নহয় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। সাধাৰণতে এটা থালিত বেলপাত 3টা থাকে, তাৰে এটা বেলপাত আনিলেও আপোনালোকৰ হ'ব। সেই বেলপাতটো আনি আপোনালোকে মানি বেগত ভৰাই ৰাখিব, যাৰ ফলত আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ দুখ কষ্ট সমাপ্ত হ'বলৈ ধৰিব আৰু ঘৰত অৰ্থ বৃদ্ধি পোৱাৰ উপৰিও অৰ্থ জমা হ'বলৈও ধৰিব। সকলো ফালৰ পৰা অৰ্থ অহাৰ ৰাস্তা আপোনালোকৰ মুকলি হৈ পৰিব। শাওণ মাহত যেতিয়াই আপোনালোকে শিৱলিংগত বেলপাত অৰ্পণ কৰিব, সেই বেলপাতটো আপোনালোকে অৰ্পণ কৰাৰ পিছত যেতিয়া আপোনালোকৰ সকলো কাম হৈ যাব, তাৰপিছত সেই বেলপাতটোৰ পৰা অকণমান বেলপাত ছিঙি আপোনালোকে খাবও পাৰিব। কাৰণ শিৱলিংগত অৰ্পণ কৰাৰ পিছত সেই বেলপাতটো সাধাৰণ বেলপাত হৈ নাথাকে, সেইটো হৈ পৰে মহাদেৱৰ প্ৰসাদ। সেইকাৰণে সেই বেলপাতটোৰ পৰা অকণমান বেলপাত ছিঙি আপোনালোকে খাব পাৰে, যাৰ ফলত আপোনালোকৰ শৰীৰত চলি থকা বহু সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। শৰীৰত যদি বেয়া শক্তিয়ে ঠাই লৈছে সেই বেয়া শক্তিও শৰীৰৰ পৰা বাহিৰ হৈ পৰিব। যদি আপোনালোকৰ বহুদিনৰ পৰা বেমাৰ আজাৰো হৈ আছে তেনেহ'লে সেই বেলপাতটো অকণমান আপোনালোকৰ খালে দেখিবলৈ পাব যে সকলো বেমাৰ আজাৰ লাহে লাহে ঠিক হৈ পৰিবলৈ ধৰিছে। সেইকাৰণে এই শাওণ মাহত আপোনালোকে এই কামটো কৰি চাব পাৰে।
এই শাওণ মাহত যদি আপোনালোকে শিৱ মন্দিৰত বা আপোনালোকে শিৱস্থানত যদি ঝাৰু দান কৰিব পাৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো বাধা সমাপ্ত হৈ পৰিব। বজাৰৰ পৰা আপোনালোকে ঝাৰু এডাল কিনি আনিব, এডালো কিনিব পাৰে নাইবা 3ডালো কিনিব পাৰে। কিনি আনি গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব। তাৰপিছত তাত আপোনালোকে বগা ৰঙৰ সূতা বান্ধিব আৰু সূতা বন্ধাৰ পিছত আপোনালোকে সেই ঝাৰুকেইডাল নি মহাদেৱৰ চৰণত ৰাখি সেৱা কৰি তাতে আপোনালোকে থৈ আহিব পাৰে নাইবা আপোনালোকে ঝাৰুকেইডাল নি আপোনালোকে শিৱস্থানত নি সুন্দৰভাৱে থৈ আহিব পাৰে। সেই কামটো কৰাৰ ক্ষেত্ৰত যাতে ঘৰৰ কোনো মানুহে গম নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু এনেকুৱা কৰিব পাৰিলেও ভাল যে সেই ঝাৰু দিয়াৰ সময়ত যাতে কোনো লোকে আপোনাক দেখা নাপায়। এনে কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই শাওণ মাহত যিকোনো এদিনত আপোনালোকে কোনো এজন দৰিদ্ৰ মানুহকো যদি আহাৰ খুৱাব পাৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। আপোনাৰ সাধ্য অনুসৰি যিকোনো এজন মানুহক কিবা এটা নহওক কিবা এটা আপোনালোকে খুৱাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত মহাদেৱ সন্তুষ্ট হৈ পৰিব আৰু মহাদেৱৰ কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনালোকৰ সাধ্য বেছি তেনেহ'লে আপোনালোকে বহু মানুহক খুৱাব পাৰে। যদি আপোনালোকৰ সাধ্য একেবাৰে নাই তথাপিও আপোনালোকে এজন মানুহক কিবা এটা হ'লেও খুৱাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। কেতিয়াও আপোনালোকৰ ঘৰত আহাৰৰ অভাৱ নহ'ব আৰু কেতিয়াও আপোনালোকে কষ্ট ভোগ কৰিব নালাগিব। মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। শাওণ মাহত শিৱস্থানত যদি ত্ৰিশূল দান কৰে তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। এই ত্ৰিশূল দান কৰাৰ ফলত আপোনালোকৰ ঘৰত চলি থকা বহু সমস্যা সমাপ্ত হৈ পৰিব আৰু মহাদেৱ অতি সোনকালে আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব। এই ত্ৰিশূল দান কৰাৰ ফলত আপোনালোকৰ ঘৰত যি বেয়া শক্তি আছিল সেই বেয়া শক্তিও গুচি যাব আৰু আপোনালোকৰ ঘৰত ভাল শক্তি বিচৰিত হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকৰ সুখবৰ আহিব। সেইকাৰণে এই শাওণ মাহৰ যিকোনো এদিনত আপোনালোকে শিৱস্থানত ত্ৰিশূল দান কৰক। শাওণ মাহত যেতিয়া আপোনালোকে শিৱলিংগত বেলপাত অৰ্পণ কৰিব সেই বেলপাতটো আপোনালোকে ঘৰৰ পৰা যেতিয়া ছিঙি নিব সেই সময়তে কৰিব লাগিব এটা কাম। বেলপাতটোৰ ওপৰত আপোনালোকে ওম লিখিব পাৰে বা ওম নমঃ শিৱায় লিখিব পাৰে। তাৰপিছত সেই বেলপাতটো নি শিৱলিংগত অৰ্পণ কৰি মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিব বা মনৰ ভিতৰতে আপোনালোকে মহাদেৱক স্মৰণ কৰিব যাতে আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হয় আৰু আপোনাৰ সকলো দুখ কষ্ট দূৰ হৈ পৰে। তাৰপিছত সেই বেলপাতটো আপোনালোকে তাৰ পৰা আনি আপোনালোকে ঘৰৰ যিকোনো শুভ জেগাত ৰাখিব পাৰে নাইবা আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাটো সেই বেলপাতটো আনি ৰাখিব পাৰে। সেই বেলপাতটোৰ লগতে মহাদেৱ আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সকলো সমস্যা সমাপ্ত হৈ পৰিব, ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত চলি থকা সকলো অশান্তি সমাপ্ত হৈ পৰিব। ঘৰত যদি কিবা বাস্তুদোষ হৈ আছে বা কিবা বেয়া শক্তিয়ে আপোনালোকৰ ঘৰত ঠাই লৈ আছে সেই সকলোবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।